দৰিদ্ৰতাৰ কাষত হাৰ মানিলে লাল মিয়া। ঘৰৰ পিছফালে নিজকে শেষ কৰিলে লাল মিয়াই। দৰিদ্ৰতাৰ এখন ভয়াৱহ ছবি। আৰ্থিক অনাটনি কাল হৈ পৰিল নেকি লাল মিয়াৰ বাবে। টকাৰ অভাৱৰ বাবেই লাল মিয়াই কৰিব পৰা নাছিল হেনো চিকিৎসা। 2টা বছৰে ঘৰত পৰি আছিল 2 সন্তানৰ পিতৃ। পেটৰ কথা চিন্তা কৰি লাল মিয়াৰ পত্নীয়ে কোনোমতে 2 পইচা উপাৰ্জন কৰিবলৈ হাজিৰা কৰিবলৈ লৈছিল। কিন্তু কিমান দিন বিচনাত পৰি লাল মিয়াই এনেকে চাই থাকিব পৰিয়ালটো। জটিল ৰোগত ভুগি থকা লাল মিয়াই চিকিৎসাৰ বাবে কোনো ব্যৱস্থা ল'ব নোৱাৰাত মানসিকভাৱে অসুস্থ হৈ পৰিছিল। তিলকৈ ভিতৰে শেষ হৈ গৈ আছিল লাল মিয়া। অৱশেষত নিজকে শেষ কৰাৰ সিদ্ধান্ত লয়। ঘটনাস্থলীত উপস্থিত হৈ সোণতলী আৰক্ষী। একেবাৰে দুৰ্বল, একেবাৰে কোনো কিছু নাই। হিয়াৰ মাইকীজনে হাজিৰা দে, সিয়ে ঘৰত বহি খাই আছে 2 বছৰমান হ'ল। এটা ল'ৰা এটা ছোৱালী, সিয়েতো কাম কৰবাই নোৱাৰে, তাৰ মাথাটো বেয়া। তাৰ তিৰিয়ে হাজিৰা কৰি কিনে খুৱাই আছে বৰ্তমান, এনেকুৱা পৰিস্থিতি। চিকিৎসা কৰাৰ লাষ্টত কোনো ব্যৱস্থা নাছিল। চিকিৎসা কৰা পইচা পাতি নাই আৰু কেনেকৈ চিকিৎসা কৰিব। তথাপি একবাৰ অপাৰেশ্যন কৰলা, 1-2 লাখ টকা খেদালা। যি আছিল দুখীয়া মানুহ, বেছি কিনি চব শেষ কৰলা আৰু নাই। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট।